নমস্কাৰ পঢ়িবলৈ আৰম্ভ কৰিছোঁ জয়ন্ত প্ৰীতমৰ কিতাপ চুমদেও দ্য চাৰ্চ বিগিনছ চতুৰ্থ খণ্ড। অবিনাশে কথাখিনি ভাবি থাকোঁতেই ইতিমধ্যে চাহৰ পানীখিনি গৰম হৈছিল। সেয়ে আৰু বিশেষ একো চিন্তা নকৰি চাহ 3 কাপ সাজু কৰি সি চৰাঘৰলৈ খোজ ল'লে। লেমৰ ক্ষীণ পোহৰত বেৰত ওলমি থকা ছবিখন চাই চাই প্ৰাঞ্জল আৰু ৰূপমে নিজকে এখন বেলেগ পৃথিৱীত থকাৰ দৰে অনুভৱ কৰিলে। আগতে বহুবাৰ অবিনাশৰ ঘৰলৈ সিহঁত দুয়োটা আহিছে, যদিও ৰাতি থকাকৈ কেতিয়াও অহা নাছিল। দিনৰ পোহৰত অবিনাশৰ ঘৰত ক'ত কি আছে সেয়া চাবলৈ সিহঁতৰ সময় নাছিল। হয়তো জীৱনত কেতিয়াবা সিহঁতে সেয়া নাচালেহেঁতেন। কিন্তু আজি অবিনাশে সিহঁতক চুমদেওৰ বিষয়ে কোৱাৰ পিছৰ পৰা যেন সিহঁত দুয়োজনে পৃথিৱীখন অলপ বেলেগ দৃষ্টিভংগীৰে চাবলৈ আৰম্ভ কৰিছে। সিহঁত দুয়োজনে মনে মনে ভাবিছে, যদি সিহঁতেও ইতিহাস পঢ়িলেহেঁতেন তেন্তে নিশ্চয় এই কথাবোৰ আগতেই গম পালেহেঁতেন। কিন্তু এতিয়া আৰু সেয়া কৰিবলৈ সময় নাই। ইতিমধ্যে সিহঁতে নিজৰ জীৱনৰ গতিপথ বাছনি কৰি লৈছে। সেয়ে এতিয়া যিমান পাৰে ইতিহাসৰ নজনা কথাবোৰ অবিনাশৰ পৰা জানি লোৱাৰ বাদে আন কোনো উপায় নাই। চাহ লৈ চৰাঘৰটোলৈ সোমাই আহি ৰূপম আৰু প্ৰাঞ্জলে বেৰত ওলমাই ৰখা বিশেষ ছবিখন চাই গভীৰ ভাৱত নিমগ্ন হৈ থকা দেখা পাই অবিনাশে গল হেকাৰি এটা মাৰি সি অহাৰ ইংগিত দিলে। অবিনাশৰ গল হেকাৰি শুনা পাই ৰূপম আৰু প্ৰাঞ্জলে ছবিখনৰ পৰা চকু আঁতৰাই অবিনাশলৈ চাই অলপ হহাৰ দৰে কৰিলে। অবিনাশে 2 কাপ চাহ 2 কাপ দি নিজেও একাপ লৈ চৰাঘৰৰ চকী এখনত সিহঁতৰ ওচৰতে বহি ল'লে। ৰূপম চাহ কাপত হুহা এটা মাৰি বেৰত ওলমাই ৰখা ছবিখনলৈ আঙুলিয়াই অবিনাশক সুধিলে, অবিনাশ, এই ছবিখন কাৰ হয় আৰু কোনে আঁকিছে বাৰু? যিজনে আঁকিছে ইমান ধুনীয়াকৈ আঁকিছে যে ছবিখন চালে এনেকুৱা লাগে যেন এইমাত্ৰ ছবিখনৰ পৰা ব্যক্তিগৰাকী ওলাই আহিব। প্ৰাঞ্জলে ৰূপমৰ কথাত হয়ভৰ দি অবিনাশৰ পৰা ছবিখনৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে। অবিনাশে ছবিখনৰ পিনে খন্তেক চাই ৰূপম আৰু প্ৰাঞ্জলক উদ্দেশ্য কৰি ক'লে, ছবিখনৰ বিষয়ে এতিয়া যদি ক'বলৈ আৰম্ভ কৰোঁ তেন্তে বহুত কথা ক'ব লাগিব, আৰু তেতিয়া আজি আৰু চুমদেওৰ বিষয়ে কোৱা নহ'বগৈ। গতিকে প্ৰথমে চুমদেওৰ বিষয়ে কৈ সমাপ্তি কৰি লওঁ। তাৰ পিছত এই ছবিখনৰ বিষয়ে নিশ্চয় ক'ম। ছবিখনৰ বিষয়ে ৰূপম আৰু প্ৰাঞ্জলৰ জানিবলৈ ইচ্ছা হৈছিল, যদিও চুমদেওৰ বিষয়ে জানিবলৈ সিহঁত বেছি আগ্ৰহী আছিল। ইপিনে সিহঁতৰ হাতৰ পৰা সময়বোৰো গৈ আছিল। সেয়ে সিহঁতে অবিনাশক আৰু পলম নকৰি পুনৰ চুমদেওৰ বিষয়ে ক'বলৈ অনুৰোধ কৰিলে। অবিনাশে সিহঁতক তাৰ শোৱনি কোঠালৈ যাবলৈ কৈ ইতিমধ্যে খাই সমাপ্ত কৰা চাহৰ কাপকেইটা পাকঘৰত থ'বলৈ গ'ল। ৰূপম আৰু প্ৰাঞ্জলে অবিনাশৰ কথামতে তাৰ শোৱনি কোঠালৈ গৈ অবিনাশলৈ অপেক্ষা কৰিলে। অবিনাশে চাহৰ কাপকেইটা পাকঘৰত থৈ অতি সন্তৰ্পণে মাক ৰূপম আৰু প্ৰাঞ্জলে গম নোপোৱাকৈ ঘৰৰ পিছফালৰ চোতালত থকা জোতাৰ চাপকেইটা পুনৰ এবাৰ চাই আহিলে। দ্বিতীয়বাৰ জোতাৰ চাপকেইটা চাই সি নিশ্চিত হ'ল যে সি এনেকুৱা বিশেষ চিহ্ন থকা জোতাৰ চাপ আগতেও ক'ৰবাত দেখিছে, আৰু এয়া তাৰ কোনো ভ্ৰান্ত ধাৰণা হ'ব নোৱাৰে। কিন্তু ক'ত দেখিছে সেইটো ঠিক মনত পেলাব নোৱাৰিলে। অবিনাশে পিছফালে আৰু বেছি পলম নকৰি ৰূপম আৰু প্ৰাঞ্জলৰ ওচৰলৈ আহিল। অবিনাশ ঘৰৰ বাহিৰলৈ যোৱা কথাটো সিহঁতে অৱশ্যে গম নাপালে। অবিনাশ তাৰ কোঠাটোলৈ সোমাই অহাৰ লগে লগে প্ৰাঞ্জলে অবিনাশৰ মুখলৈ চাই ক'লে, বন্ধু, ইতিমধ্যে বহুত ৰাতি হৈছে, গতিকে আৰু পলম নকৰি পিছৰ কাহিনীখিনি আৰম্ভ কৰ। অবিনাশে প্ৰাঞ্জলৰ কথাত হাঁহি এটা মাৰি তাৰ পঞ্জা চকীখনত বহি লৈ প্ৰাঞ্জললৈ চাই সুধিলে, কোনখিনিত এৰিছিলোঁ বাৰু? অবিনাশৰ প্ৰশ্নটোৰ উত্তৰ ৰূপমে দিলে। শুক্ৰাণফাই যেতিয়া গম পালে চুকাফাই চুমদেওৰ মূৰ্তিটো লগত লৈ গ'ল, সেই কথা জানিব পাৰি শুক্ৰাণফাই চুকাফাৰ হাতত পৰা চুমদেওক পুনৰ উদ্ধাৰ কৰিবলৈ নিজৰ বিশ্বস্ত সৈন্যৰ দল এটা প্ৰেৰণ কৰিলে। অবিনাশে ৰূপমৰ পৰা কথাখিনি শুনি পুনৰ কাহিনীটো ক'বলৈ আৰম্ভ কৰিলে। চুকাফাৰ হাতৰ পৰা চুমদেওক উদ্ধাৰ কৰিবলৈ শুক্ৰাণফাই যিটো সৈন্য দল প্ৰেৰণ কৰিলে, তেওঁলোকে চুকাফাৰ দলটোৱে গছ বন কাটি মোকলাই যোৱা পথটো চাই চাই চুকাফাৰ দলটোক অনুসৰণ কৰিলে। কিন্তু পাহাৰৰ দুৰ্গম বাট-পথৰ বাবে বেছি খৰখেদাকৈ তেওঁলোক আগবাঢ়িব পৰা নাছিল। বিপদসংকুল পথটোত যিমানেই তেওঁলোক আগুৱাই আহিলে সিমানেই তেওঁলোকৰ বিলাই বিপত্তি নোহোৱা হ'ল। তেওঁলোকৰ দলটোৰ কেইবাজনো সৈন্যক বনৰীয়া জীৱ-জন্তুৱে আক্ৰমণ কৰি হত্যা কৰিলে। 2-এজন সৈনিকৰ অচিন ৰোগ হৈ মৃত্যু হ'ল। এটা সময়ত তেওঁলোকে বাট-পথ হেৰুৱাই পেলালে। ইয়াৰ ফলত শুক্ৰাণফাৰ সৈন্য দলটোৰ বাবে চুকাফাক বিচাৰি আৰু আগুৱাই যোৱা প্ৰায় অসম্ভৱ হৈ পৰিলে। সেয়ে চুকাফাক বিচাৰি আগুৱাই নাহি তেওঁলোক নিজৰ দেশলৈ উভতি গ'লগৈ। আনপিনে চুকাফাই হয়তো অনুমান কৰিব পাৰিছিল যে শুক্ৰাণফাই যেতিয়া গম পাব যে চুকাফাই তেওঁৰ লগত চুমদেওক লৈ আহিছে, তেতিয়া নিশ্চয় চুমদেওৰ উদ্ধাৰৰ বাবে সৈন্যদল প্ৰেৰণ কৰিব।
এই কথা উপলব্ধি কৰিয়েই তেওঁলোক অহা পথটোৰ দিশ ঠায়ে ঠায়ে সলনি কৰিছিল। কিছুমান ঠাইত কোনোবাই যদি তেওঁলোকক অনুসৰণ কৰে তেন্তে তেওঁলোকক আউল লগাবলৈ কেইবাটাও ভুল পথৰ নিৰ্মাণ কৰিছিল। চুকাফাৰ লগত সোমদেও থকাৰ বাবে বাটত তেওঁলোকৰ বিশেষ বিলাই বিপত্তি নহ'ল। নৰা দেশৰ পৰা আহিবৰ সময়ত আইতাকে চুকাফাক সোমদেও আৰু বিশেষ অলংকাৰৰ উপৰি 2খন হেংদাং দি পঠাইছিল। ইয়াৰে এখন হেংদাঙৰ এইটো বিশেষত্ব আছিল, যিকোনো জীৱ জন্তুক সেইখন দেখুৱাই দিলে জীৱ জন্তুবোৰ চুকাফাৰ বশ হৈ পৰিব। আনখন হেংদাঙৰ বিশেষত্ব আছিল যে যিকোনো শত্ৰুক সেইখন দেখুৱাই দিলে শত্ৰুৱে যুদ্ধ নকৰাকৈ তেওঁ শৰণাপন্ন হ'ব। এই সকলোবোৰৰ কৃপাত চুকাফাই লাহে লাহে এখন এখনকৈ সৰু সৰু ৰাজ্যবোৰ বৰ বিশেষ যুদ্ধৰ বিগ্ৰহ নকৰাকৈ নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছিল আৰু কালক্ৰমত ইয়াৰ ফলত এখন বৰ অসম গঢ়িবলৈ সক্ষম হৈছিল। সোমদেওৰ কৃপাতে 600 বছৰ ধৰি আহোম সাম্ৰাজ্যৰ ভেটি সুদৃঢ় হৈ আছিল। ইজনৰ পিছত সিজন স্বৰ্গদেৱে নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে সোমদেওক পূজা কৰি ৰাজশাসন চলাই আহিছিল। কিন্তু এজন স্বৰ্গদেৱে এটা বিৰাট ডাঙৰ ভুল কাম কৰিলে, যাৰ ফলত হয়তো সোমদেও ৰুষ্ট হৈ পৰিল। হয়তো আহোম সাম্ৰাজ্যৰ পতন হোৱাৰ সেয়াও মূল কাৰণ। ইমানখিনিলৈকে কৈ অবিনাশৰ ভাগৰ লগাত অলপ ৰ'ল। ৰূপম আৰু প্ৰাঞ্জলে একান্ত মনে অবিনাশৰ কথাবোৰ শুনি পুনৰ আন এখন পৃথিৱীলৈ গুচি গৈছিল। তেওঁলোকে যেন এটাৰ পিছত আন এটা ঘটনা নিজ চকুৰে দেখা পাইছিল। সৌৱা পাটকাই হৈ স্বৰ্গদেউ চুকাফা তেওঁৰ সৈন্য সামন্তৰ সৈতে জংঘল কাটি বাট পথ উলিয়াই আগুৱাই আহিছে। সৌৱা তেওঁৰ পিছে পিছে চুক্ৰাণফাৰ সৈন্যদল আগুৱাই আহিছে। সৌৱা চুকাফাই ৰাজপাটত হেংদাং লৈ বহি আছে। কিন্তু অবিনাশ ৰৈ যোৱাৰ লগে লগে প্ৰাঞ্জল আৰু ৰূপম পুনৰ বাস্তৱলৈ উভতি আহিল। সিহঁত দুয়োটাৰে মনত এটা প্ৰশ্নই আগুৰি ধৰিলে। সেই প্ৰশ্নটো হ'ল, কোনজন স্বৰ্গদেৱে এনেকুৱা কি ভুল কৰিলে যাৰ বাবে সোমদেও ৰুষ্ট হ'ল আৰু আহোম সাম্ৰাজ্যৰ পতন ঘটিল।